নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল ডিএমইত চাকৰি আহিলে 2047 টাকৈ পদৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহিলে সম্পূৰ্ণ ডিটেইলছ জানক ইয়াত আপোনালোকৰ কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশন বিচাৰিছে কোনটো পদ কেতিয়াৰ পৰা আবেদন হ'ব এই সকলোখিনি কথা ডিটেইলছ এই ভিডিও আপোনালোকে জানিব পাৰিব আৰু এই ভেকেন্সিখিনি কাৰণে অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব কেতিয়াৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব এই সকলোখিনি কথা এই ভিডিও যোগে আলোচনা কৰা হ'ব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনে কাৰণ ভিডিও সমূহ প্ৰতিদিনে পাই থাকিবে আৰু ভিডিওটো বন্ধুৰ মাজত শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকে আহক আজি মই ভিডিওটো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব আছে ডিএমই ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে ডিএমই আসাম ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে এটা টানা প্ৰায় 2047 টা গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি মুকলি কৰিছে আৰু এটো আপোনালোকৰ যেটো ওয়েবসাইট বা আপোনালোকৰ যেটো হয় এটো এটা ট্ৰাষ্টেড ওয়েবসাইটৰ পৰা মই দেখিব আছে আসাম কেৰিয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখনো যদি লাগে আপোনালোকক দিব পৰা হ'ব আপোনালোকে কমেন্ট কৰিব কমেন্টত মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্টখনো প্ৰকাশ কৰি দিম বা সেন্ড কৰি দিম আপোনালোকক ডিএমই ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 2047 টাকৈ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি মুকলি কৰিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিএমই ফালৰ পৰা আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দি আছে 9/12/2024 ডিসেম্বৰ মাহৰ 9 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰিব পাৰিব আপোনালোকৰ বেছি দিন সময় নাই আপোনালোকৰ ইয়াত 10 দিন না 15 দিন সময় দিছে সেই সময়ৰ ভিতৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ টেকনিক্যাল নন টেকনিক্যাল গ্ৰেড 4 ভেকেন্সি আছে বাকি কিছুমান ভেকেন্সিটো অলৰেডি এপ্লাই হৈ আছে কিন্তু কিছুমান ভেকেন্সি কাৰণে আকৌ এপ্লিকেশনটো খোলা দিছে মানে আপোনালোকে এপ্লিকেশনটো কৰি ল'ব পাৰিব এটা কোনখিনি পদৰ ক্ষেত্ৰত এপ্লিকেশনটো কৰিব পাৰিব হেতু আপোনালোক জনাই দিম যি 2047 টা পদ আছে তাৰ লগতে এই পদখিনি ইনক্লুড হৈ যাব যদি আপোনালোকে আবেদন সমূহ কৰা নাই কৰি ল'ব পাৰিব ইয়াত দেখিছে যিখিনি অলৰেডি আগতে এপ্লাই কৰি থৈছে তেওঁলোকে এতিয়া আবেদন কৰা কোনো প্ৰয়োজন নাই কিন্তু কিছুমানে আপোনালোকে গ্ৰেড 4 আগতে আবেদন কৰিছিল কিন্তু এটা গ্ৰেড 3 কিছু পদৰ কাৰণে এলিজিবল হৈছে তেওঁলোকে গ্ৰেড 3 টো আবেদন কৰিব পাৰিব কিছুমানে ভাবিছিল যে আগতে মই গ্ৰেড 3 টো এপ্লাই কৰিছো গ্ৰেড 4 টো কৰা আছে এতিয়াই পাৰিব তেনেদৰে আপোনালোকে কোনখিনি পদে কোনটো কাৰণে পাৰিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম ইয়াত আপোনালোকৰ কিছুমান ভেকেন্সি আছে গ্ৰেড 3 টেকনিক্যাল সেইখিনি অলৰেডি আপোনালোকৰ এতিয়া মেইনলি ভেকেন্সি আছে গ্ৰেড 3 টেকনিক্যাল আৰু ইয়াৰ কাৰণে আপোনালোকৰ 12 পাছৰ পৰা আবেদন কৰিব 12 পাছৰ কাৰণে বহুকিটা ভেকেন্সি আছে মই আপোনালোক জনাই দিছো পইণ্ট নাম্বাৰ 48 আছে 48 ত আপোনালোকৰ যেটো এটেন্ডেন্টৰ ভেকেন্সি কিছুমান আছে সেই ভেকেন্সিটো আপোনালোকৰ হাই সেকেন্ডাৰী পাছ হলে হল মাত্ৰ হাই সেকেন্ডাৰী পাছ কৰি 8 বা 8 সায়েন্স কোনো কথা নাই আপোনালোকে আবেদন সমূহ কৰিব পাৰিব আৰু বেলেগ যিখিনি ভেকেন্সি আছে সেইখিনি কাৰণে আপোনালোকৰ সায়েন্সৰ প্ৰয়োজন হ'ব আৰু পইণ্ট নাম্বাৰ 12 21 আৰু 48 এই কিটা অপচন যিকিটা এডভাৰটাইজমেন্ট আছে আপোনালোকে গম পাব সেই এডভাৰটাইজমেন্টৰ যিটো পইণ্ট নাম্বাৰ 12 21 আৰু 48 এই কিটা আপোনালোকৰ মিনিমাম হাই সেকেন্ডাৰী পাছ হলে হল সায়েন্স আৰ্টস বুলি কোনো কথা নাই তেতিয়া আপোনালোকে আবেদন সমূহ কৰি ল'ব যেতিয়া আপোনালোকে আবেদনটো কৰিব আবেদন কৰোতে ভুল নকৰিব বেলেগ পদত যে আপোনালোকে সিলেকশন কৰি দিয়ে তাৰ পিছত আপুনি এক্সাম যে পাছ কৰিব আপোনালোকে চাকৰি নাপাব কাৰণ কি আপোনাৰ যেটো কোৱালিফিকেশন হয় কোৱালিফিকেশন তাৰ লগত নিমিলিব সো আপোনালোকে যেটো কোৱালিফিকেশন মিলে সেই অনুযায়ী আপোনালোকে আবেদন সমূহ কৰিব যেটো আপোনালোকৰ গ্ৰেড 3 টেকনিক্যালৰ মাত্ৰ তিনটা ক্যাটাগৰীত আপোনালোকৰ হাই সেকেন্ডাৰী আৰ্ট ষ্ট্ৰীম বা সবে আবেদন কৰিব পাৰিব হেতু হৈছে পইণ্ট নাম্বাৰ 12 21 আৰু 48 বাকি এডুকেশন কোৱালিফিকেশন বেলেগ পদৰ ক্ষেত্ৰত বেলেগ হয় যেনেকৈ গ্ৰেড 3 আপোনালোক বহুখিনি ভেকেন্সি মুকলি কৰিছে 1000 কিমানটাকৈ মুকলি কৰিছে সেই প্ৰতিটো পদৰ ক্ষেত্ৰত তাৰ যেটো কোৱালিফিকেশন হয়টো বেলেগ হয় আৰু গ্ৰেড 4 কাৰণে আপুনি নিশ্চয় জানে ইয়াৰ কাৰণে মিনিমাম আপোনালোকে 8 পাছ কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু যেতিয়া আবেদনটো কৰিব 29 নৱেম্বৰৰ পৰা এই ভেকেন্সি কিটা কাৰণে আবেদন হ'ব সেই আবেদনটো কৰোঁতে আপোনালোকে ভালদৰে চাই মিলি আবেদন কৰিব কিয়নো আপোনালোকৰ যে এটা সৰু ভুল হয় কিন্তু আপোনালোকে পাছ কৰি এক্সাম পাছ কৰি লাগিলে আপোনালোকে শৰ্ট লিষ্টে তাৰ পিছত আপোনালোকে চাকৰি লাভ নকৰিব সো আপোনালোকে যেতিয়া আবেদনটো কৰিব এটা ভালদৰে আবেদন কৰিব কোনটো পদৰ ক্ষেত্ৰত অৰ্হতাটো মিলে মই আপোনালোকক কৈছো যেটো মেইনলি হাই সেকেন্ডাৰী পাছৰ ভেকেন্সি আহিছে হেতু যে ক'বলৈ যাওঁ হেতু হৈছে আপোনালোকৰ পইণ্ট নাম্বাৰ 12 21 আৰু 48 এই তিনটা অপচন যিকিটা ভেকেন্সি আছে সেইকিটা আবেদন কৰিব আৰু মই এটা বয়সৰ সময়ত আপোনালোকক জনাই দিছো বয়সৰ সময়সীমা 18 বা 40 বছৰলৈকে ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ওবিসি এমবিসি কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন পাব মানে 43 বছৰলৈকে পাৰিব আবেদন কৰিব এসসি এসটি কাৰণে 5 বছৰ কৰিব মানে 50 বছৰলৈকে আবেদন কৰিব পাৰিব পিডব্লিউডি কাৰণে আপোনালোকে 10 বছৰ কৰিব এবছৰ ন 50 বছৰলৈকে আবেদন কৰিব পাৰিব কিন্তু এই ভেকেন্সি কিটা কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব কিয়নো এই যে আপোনালোকে ভেকেন্সি কিটা ফিল কৰোঁতে আপোনালোকে তাত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল কৰা হ'ব সো যে আপোনালোকে নিখুঁতভাৱে আবেদন সমূহ কৰাব বিচাৰে আমাৰ দ্বাৰা কৰাব কিন্তু এতিয়ালৈকে আবেদনটো ষ্টাৰ্ট হোৱা নাই সো মই আপোনালোকক আমাৰ কন্টাক্ট নাম্বাৰটো দিয়া নাই যেতিয়া আবেদনটো ষ্টাৰ্ট হ'ব আমি আপোনাৰ কন্টাক্ট নাম্বাৰটো প্ৰভাইড কৰি দিম সেই কন্টাক্ট নাম্বাৰত আপোনালোকে কল কৰিবা বা কল নহয় আপোনালোকে WhatsApp মেছেজ কৰি আবেদন সমূহ কৰাই ল'ব পাৰিব
মই আপোনালোকক কণ্টেক্ট নম্বৰ এতিয়া নহয়, যেতিয়া আবেদনটো ষ্টাৰ্ট হ'ব তেতিয়া মই প্ৰভাইড কৰি দিম। 29 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। আমাৰ দ্বাৰা কৰালে আপোনালোকৰ এপ্ৰপ্ৰিয়েটকৈ কৰোৱা হ'ব, লগতে ৰিচিপ্টো চেণ্ড কৰি দিয়া হ'ব। চ' এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব। মই আপোনালোকক ভালদৰে চাই মেলি আবেদনসমূহ কৰি দিয়া হ'ব। চ' যদি কৰাব বিচাৰে তেন্তে আমাৰ 29 নৱেম্বৰৰ পৰা কণ্টেক্ট নম্বৰ প্ৰভাইড কৰি দিম, বা কল কৰিব বা হোৱাটছআপ কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। ইয়াত আপোনালোকে দেখিব পাৰিছে আবেদনৰ অন্তিম সময়সীমা হৈছে 9 ডিচেম্বৰ। আপোনালোকৰ মাত্ৰ 10 দিন সময় আছে। 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব। যিমান পাৰে আপোনালোকে আবেদনটো সোনকালে কৰিব চাব, কিয়নো ইয়াৰ যিটো চাৰ্ভাৰ হয় ন, এই চাৰ্ভাৰটো আগতেও যেতিয়া আবেদন হৈছিল আমি দেখা পাইছিলোঁ যে ইয়াৰ চাৰ্ভাৰটো বহুত ক্ৰেজ হৈ থাকে। চ' আপোনালোকে যিমান সোনকালে পায় সিমান সোনকালে আপোনালোকে আবেদনসমূহ কৰি ল'ব। ইয়াত ভেকেঞ্চি ডিটেইলছো দিয়া আছে। চ'